এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আমাৰো ভাল। আৰু আমি আজি ধুনীয়াকৈ দুপৰীয়া শুই ল'লোঁ দুয়োজনে। আৰু শুই উঠি ভাবিলোঁ অকণমান বজাৰত যাব লগা আছে, কিছুমান গ্ৰ'চাৰী কিনিব লগা আছে। কিন্তু এয়া মূৰতহে মই একদম তেল দি থৈ দিছোঁ। কিন্তু এনেকৈ তেল দি মোৰ ক'ৰবাত যাব বহুত বেছি বেয়া লাগে আৰু উপায় নাই, যাব লগা আছিলে কাৰণে ভাবিছোঁ যোৱাই যাওক। আৰু আজিকালি চুলিখিনি মই এনেকৈ বান্ধিব লগা হয়, নহ'লে আয়ানে মানে আজিকালি চুলিত ধৰি টানিব জনা হৈছে আৰু কেতিয়াবা সি মুখত লৈ যাব বুলি ভয় লাগে, সেইকাৰণে মই বান্ধি থৈ দিছোঁ। আৰু আজি আকাশখন দেখিয়ে ভাল লাগিছে, ইমান ধুনীয়া পৰিৱেশ হয় আজি, মানে বতৰটো বহুত বেছি ভাল হয়, মানে বেছি গৰমো নাই ঠাণ্ডাও নাই আৰু বেছি বতাহ বুলি থাকিলে ভাল নালাগে। তো আজি ভাল হয় ৱেডাৰটো। আৰু পিছত এইখিনি ঠাই পোৱা যায় অপাচ পইণ্ট, মানে এইখিনিত বহু ধৰণৰ মাৰ্কেট পোৱা যায়। আৰু এইখন মই অভিজিতক কৈ আছিলোঁ ইয়াতে থ্ৰেডিং কৰিব পৰা যাব। মই এবছৰ হ'ল এতিয়ালৈকে মই থ্ৰেডিং কৰা নাই, মানে বিচাৰি পোৱা নাছিলোঁ। এইখন ঠাই আমি নতুনকৈহে জনা হ'লোঁ। আৰু এয়া অপাচৰে হয়, যেনেকৈ ইয়াতে বিভিন্ন ধৰণৰ ইউটেনচিল, বেগছ আৰু এনেকুৱা বাকেট, কিছুমান বস্তু পোৱা যায়, কিটচেনৰ সামগ্ৰী। আৰু অপাচ ফুডছত পোৱা যায় যেনেকৈ ভেজিটেবলছ হওক বা গ্ৰ'চাৰী আইটেম, এইবোৰ পোৱা যায়। তো আমি এতিয়া গৈ আছোঁ অপাচ ফুডছত। তো এইখন সন্মুখত যিখন আছে এইখন অপাচ ফুডছ হয়। তো কিছুমান ভেজিটেবলছ আমাৰ ল'ব লগা আছে, তো এইখিনি আমি এতিয়া লৈ লওঁ। অকণমান মই ভেজিটেবলছখিনি দেখায়ো দিছোঁ কেনেকুৱা ধৰণৰ কি কি পোৱা যায়। আৰু এটা ভাল লাগে, আমাৰ তাৰেই বহুখিনি ভেজিটেবলছ ইয়াতে পোৱা যায়। আৰু এটা ভেজিটেবলছ দেখি মই অকণমান ভাবিলোঁ এইটো কি হয় নাজানো, কাৰণ আপোনালোকে যদি জানে মোক জনাবচোন। আৰু অকণমান এয়া দেখাই দিলোঁ। আৰু এইবোৰ সকলোখিনি মই ভেজিটেবলছ দেখাই দিলোঁ আপোনালোকক। আৰু ইয়াৰে ভিতৰত আছে এনেকুৱা বহুখিনি বস্তু, আৰু এইবোৰ বেছিভাগ কিন্তু বাংলাদেশৰ পৰাই আহে, লেখাখিনি দেখি চাগে গম পাইছে। আৰু ইয়াতে মন্দিৰৰ সামগ্ৰীও বহুখিনি পোৱা যায়। আগতে মই জনা হ'লে মই ঘৰৰ পৰা বহুখিনি বস্তু নানিলোঁ হয়। তো ইয়াতে আৰু এটা দেখিছোঁ যিটো গোবৰ হয় ন, গোবৰটো ধুনীয়াকৈ পেকেজিঙত পোৱা যায়, কাৰণ ইয়াতে পূজা কৰিবলৈও ভাল হয় ন, গতিকে সকলোখিনি বস্তু এভেইলেবল ৰাখিছে। এয়া আমাৰ বজাৰখিনি কমপ্লিট হ'ল আৰু এয়া আমি এতিয়া পে'মেণ্ট কৰিব লাগে। আৰু আয়নে ধুনীয়াকৈ চাই আছে, সি ষ্ট্ৰলাৰত বহিলে ভাল পায় যে। আৰু এয়া মই অভিজিতক কৈ আছিলোঁ দুটামান চকলেটো লৈ লোৱা, কাৰণ আজিকালি মোৰ চকলেট খাই বহুত বেছি ভাল লাগে, নাজানো মিঠা খাব আজিকালি বহুত বেছি মন যোৱা হৈছে মোৰ, সেইকাৰণে চকলেটটো লৈ ল'লোঁ। আৰু কিবা চিপছ টাইপৰ এনেকুৱা বস্তু লৈ ল'লোঁ, কাৰণ আজিকালি অকণমান এনেকৈ পাৰ্কত বহিব যোৱা হয়, তো ভাল লাগে কেতিয়াবা খাবলৈ। বাৰু চিপছ বস্তুবোৰ বাৰু খাব নালাগে, সেইটো হয়, কিন্তু কেতিয়াবা মাজে মাজে চলি যায়। আৰু এয়া পে'মেণ্ট কৰি হৈ গ'লে আমি এতিয়া বাহিৰত গৈ আছোঁ দুয়োজনে, অভিজিতে পে'মেণ্ট কৰি আহি থাকিব। তাৰপিছত এয়া আমি তাৰ কাষতে থকা আন্নাই এক্সপ্ৰেছ বুলি এখন আছে, তাত আহিলোঁ। আৰু এইখন বহুত বেছি মানে পপুলাৰ হয় ইয়াতে, গোটেইখিনি চাউথ ইণ্ডিয়ান খানা পোৱা যায়, যেনেকৈ মেদু বৰা আমি এতিয়া লৈছোঁ। আগতে মোৰ চাউথ ইণ্ডিয়ান বস্তুবোৰ ভাল লগা নাছিলে, কিন্তু আজিকালি বাহিৰত থকা কাৰণে এনেকুৱা হৈছে ইণ্ডিয়াৰ যিকোনো ঠাইৰে খাব মন যায়। তো এয়া আমি সকলোখিনি ধুনীয়াকৈ কৰি খাই লৈ এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। আৰু এয়াই আছিল আজিৰ কাৰণে। আৰু ব্লগটো চাই ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক নেক্সট ব্লগত আপোনালোকক লগ পোৱাৰ আশাৰে এতিয়াৰ বাবে বাই বাই।